বঙাইগাঁৱত পুনৰ বিস্ফোৰণ ৰেজাউল কৰিম চৰকাৰৰ এইবাৰ শিক্ষা জেহাদৰ আৰম্ভৰ হুংকাৰ ৰেজাউল কৰিম চৰকাৰৰ পুনৰবাৰ জনাব বিচাৰিছো বঙাইগাঁৱত এক বিস্ফোৰক ঘটাইছে বঙাইগাঁৱত ৰেজাউল কৰিম চৰকাৰে এইবাৰ শিক্ষা জেহাদৰ আৰম্ভ হ'ব বুলি হুংকাৰ দিছে ৰেজাউল কৰিম চৰকাৰে পেটত গামুচা মাৰি হলেও লৰা ছোৱালীক পঢ়িবলৈ দিয়ক শিৱসাগৰ গুৱাহাটী বঙাইগাঁৱৰ ডিসি মিয়া হ'ব লাগিব কিডনি বিক্ৰী কৰি হলেও সন্তানক পঢ়িবলৈ দিয়ক মুছলমানক কৰা অন্যায় অত্যাচাৰৰ উত্তৰ দিয়া হ'ব কলমেৰে কলমৰ যুদ্ধ কৰি বিশ্ব জয় কৰিব লাগিব মুছলমানে আৰু এই বিস্ফোৰণ ঘটাইছে ৰেজাউল কৰিম চৰকাৰে এবাৰ শিক্ষা জেহাদৰ আৰম্ভৰ হুংকাৰ দিছে ৰেজাউল কৰিম চৰকাৰে শেহতীয়াকৈ কংগ্ৰেছৰ পৰা যেটো পদত্যাগ কৰিছে ৰেজাউল কৰিম চৰকাৰে আৰু তাৰ পাছতেই বঙাইগাঁৱত উপস্থিত হৈ এই হুংকাৰ দিছে ৰেজাউল কৰিম চৰকাৰে পেটত গামুচা মাৰি হলেও লৰা ছোৱালীক পঢ়িবলৈ দিয়ক শিৱসাগৰ গুৱাহাটী বঙাইগাঁৱৰ ডিসি মিয়া হ'ব লাগিব কিডনি বিক্ৰী কৰি হলেও সন্তানক পঢ়িবলৈ দিয়ক মুছলমানক কৰা অন্যায় অত্যাচাৰৰ উত্তৰ দিয়া হ'ব কলমেৰে আৰু কলমৰ যুদ্ধ কৰি বিশ্ব জয় কৰিব লাগিব মুছলমানে এই বিস্ফোৰণ ঘটাইছে বঙাইগাঁৱত ৰেজাউল কৰিম চৰকাৰে আমি তার গোলামি আপনাকে জানেন যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব তাৰ জবাব শিৱসাগৰ ডিসি হৈ দিব লাগিব তাৰ জবাব ধুবুৰী ডিসি হৈ দিব লাগিব তাৰ জবাব বঙাইগাঁও ডিসি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব এই সংকল্প আমি প্ৰতিজন ল'ৰা ছোৱালীয়ে প্ৰতিজন মানুহে আজিৰ পৰা ঘৰত গৈ এটাই সিদ্ধান্ত লওক যে আমি কারো গোলামি আর দাসত্বর মাজত নাথাকো আমার লড়া ছোৱালীক আমি শিক্ষারে মানুহ কৰি শিক্ষার জেহাদ সৃষ্টি কৰি শিক্ষার বিপ্লৱ সৃষ্টি কৰি আমি আমার সন্তানক আমি আগুৱাই লৈ যাম আমি কারো ওচৰত হাত পাতি ভিক্ষা নোখোজো আমার লড়া ছোৱালীয়ে যাতে নিজৰ অধিকাৰ শিক্ষাৰ জৰিয়তে মানুহ হৈ মানৱ সম্পদ হৈ চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰে তাৰ ব্যৱস্থা আমাৰ লড়া ছোৱালীয়ে হাতত তুলি দিব লাগিব আমি ইটাৰ কাম কৰিবৰ কাৰণে নহয় কেৰালাত কাম কৰিবৰ কাৰণে নহয় আমাৰ লৰা ছোৱালী আমি শিৱসাগৰৰ ডিসি বনাবৰ কাৰণে গুৱাহাটীৰ ডিসি বনাবৰ কাৰণে গুৱাহাটীৰ জিএমচি ডক্টৰ বনাবৰ কাৰণে আমি এই কাবাতবাৰী অঞ্চলৰ পৰা পঠাব লাগিব গতিকে মই বিনম্ৰতাৰে আপোনালোকে আহ্বান জনাম যে আপোনালোকে যিমানেই যি কষ্ট হ'ব পেটত গামোচা বান্ধক প্ৰয়োজনত যদি নিজৰ এটা কিডনি বিক্ৰী কৰিবলগীয়া হয় তথাপিতো লৰা ছোৱালীৰ হাতত কলম তুলি দিয়ক বিকল্প কোনো ৰাস্তা নাই আমি ইছলাম ধৰ্মত বিশ্বাস কৰোঁ আমি মুসলমান আমি কোরআনত বিশ্বাস কৰো কোরআনৰ প্ৰথম শব্দতে লিখা আছে ইকরা পঢ়া পঢ়িব লাগিব মানুহ হ'ব লাগিব প্ৰয়োজন আমি চীন দেশলৈ যাব লাগিব আমি ইছলাম ধৰ্মৰ মানুহ আমি কোরআন বিশ্বাস কৰো আৰু আমি আমাৰ ল'ৰা ছোৱালীক আমি প্ৰথম শব্দটো আমল কৰিব নোৱাৰো আমাৰ ওপৰত গজব নাহি বেলেগৰ ওপৰত গজব আহিব নেকি আমাৰ ওপৰত গজব নাহি বেলেগৰ ওপৰত গজব আহিব নেকি আজি আমাৰ এই লাইটৰ পোহৰ জেনেৰেটৰ অফ কৰি দিলে শেষ হৈ যাব কিন্তু আপনার অন্তৰত যদি শিক্ষার পোহৰ থাকে আপনি পৃথিবীত নাথাকিলেও এই তাবাতবাৰী অঞ্চলত আপনার নাম কিয়ামতৰ দিনাখনলৈকে তাবাতবাৰী অঞ্চলত থাকি যাব কাৰণ এটা আপনার